Hello everyone, Muslim Bara Inati video আপোনালোকক স্বাগতম জনাইছো। আজি গৈ আছো সত্ৰনগৰী মাজুলী আৰু আমি যেহেতুকে আছিলো গহপুৰৰ পৰা গৈ আছো মাজুলী অভিমুখে যি হয় আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকিব বুলি আশা কৰিলো। আৰু এয়া আহি আমি হাজন পালোহি আৰু ইয়াতে আমাৰ পথৰ এগৰাকী যাত্ৰী উঠাই লৈছো। যাত্ৰী হৈছে কোনো নহয় আমাৰ মামাহঁতৰ দেহাদা মাজুলী যাবা বলা। আৰু এয়া আহি নাৰায়ণপুৰ পালোহি। নাৰায়ণপুৰ আমি চিধা যাব লাগিব, যিটো বিহপুৰীয়া ৰোড হয়। আমি বিহপুৰীয়া হৈয়ে যিহেতুকে ঘাটলৈ যাব লাগিব। আৰু বহুত দেৰি অপেক্ষাৰ মূৰত ফাইনেলি আহি ঘাট পালোহি আৰু সেই ফেৰীখনো আহি পালেহি। ফেৰীত উঠিলো, বলক এতিয়া গৈ থাকোঁ মাজুলীৰ অভিমুখে। আৰু এয়া চাওকচোন, নদীৰ মাজে মাজে আমি গৈ আছোঁ। কিমান এটা ভাল ধুনীয়া পৰিৱেশৰ মাজত আমি গৈ আছোঁ। চাৰিওফালে বগা আৰু তাৰ মাজত গৈ আছোঁ। আৰু এয়া ফাইনেলি আহি তোমাৰ হ'লোহি। এতিয়া বলক আমি যাওঁ মাজুলী সত্ৰলৈ, দেখাম গোটেই সত্ৰকেইভাগ দেখাবলৈ চেষ্টা কৰিম। আহক। আৰু এয়া ঘাটৰ পৰা আহি থাকোঁতেনৈ যিটো চাপৰি অঞ্চল, কিমান ধুনীয়া লাগিছে পৰিৱেশ, য'ত এটা পকী ৰাস্তা নাই, য'ত যান্ত্ৰিকতাৰ কোনো কোলাহল শব্দ নাই। ইমান এটা ধুনীয়া পৰিৱেশ, কেতিয়াবা খুব মন যায় এনেকুৱা এটা পৰিৱেশৰ মাজত থাকিবলৈ। খুব এটা শান্তিৰ পৰিৱেশ। আমি যেতিয়া সোমাই গৈছিলোঁ খুব ভাল লাগিছিলে পৰিৱেশটো, মোৰ খুবেই অন্তৰ চুই গ'ল। আৰু আপোনালোকৰ জেগাখিনি চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু এতিয়া আমি যাম প্ৰথম গড়মূৰ সত্ৰ, আৰু গড়মূৰ সত্ৰভাগ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। আহি গড়মূৰ সত্ৰ পালোহি। আহক এতিয়া আমি ভিতৰলৈ যাওঁ, সত্ৰভাগ ভালদৰে দৰ্শন কৰোঁ। আহক। আজি অহা বতৰটো যিহেতুকে বহুত বেয়া আছিলে, বৰষুণো দিছে, আৰু শুভ কামত সদায় বৰষুণ দিলে ভাল বুলি কয়। আৰু এয়া সত্ৰভাগৰ ভিতৰৰ দৃশ্য। ইয়াতে নাম প্ৰসংগ হৈ আছে। তাৰপিছত আহিলোঁ এয়া আউনীআটী সত্ৰ, আৰু তাতে আমি এয়া চাকি তাকি চব জ্বলাই ল'লোঁ। আৰু আউনীআটী সত্ৰৰ এটা ভাল কথা বুলি ক'ব পাৰি, যিহেতুকে কিছুমান দূৰণিৰ পৰাও আহে, তেওঁলোকে চাকি জ্বলাব মন কৰে, কিন্তু চাকি জ্বলাব নোৱাৰে, মানে ড্ৰেছক লৈ এলাউ নকৰে। সেইকাৰণে ইয়াত কিন্তু আপোনালোক সকলো আহি ইয়াত চাকি বন্তি জ্বলাব পাৰে। এয়া আমি চাকি বন্তি লৈ আহিছোঁ আৰু জ্বলাওঁগৈ। আৰু ধূপ চাকি জ্বলাই লৈ সত্ৰাধিকাৰৰ ওচৰত সেৱা জনালোঁ, আৰু ইয়াত যে ভালদৰে জ্বলাব পাৰিলোঁ, খুব ভাল লাগিলে মনটো। আপোনালোক আহিলেও ইয়াতে জ্বলাব পাৰিব। আৰু এতিয়া আউনীআটী সত্ৰৰ পৰা ওলাই দিওঁ, আৰু বলক এতিয়া নেক্সট যাওঁ কমলাবাৰী সত্ৰলৈ। কমলাবাৰী সত্ৰ পালোহি। এইখনেই হ'ল মেইন গেটখন। ভিতৰত ছাইডত আছে সত্ৰাধিকাৰৰ বাসগৃহ, আৰু জনামতে এইখন হৈছে নতুন কমলাবাৰী সত্ৰ, আৰু এইভাগে হৈছে মেইন মূল নামঘৰ ভাগ। পিছত আহিলোঁ চামগুৰি সত্ৰ। বলক ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁ। আৰু চামগুৰি মানেই হ'ল মুখা শিল্পৰ কাৰণে বিখ্যাত, যিখন আছে মাজুলীত। আৰু এয়া বিভিন্ন ধৰণৰ চৰিত্ৰৰ মুখা ইয়াতে ৰখা হৈছে। আৰু এয়া চবতকৈ ডাঙৰ মুখাভাগ, নৰসিংহ আমাৰ বিষ্ণু অৱতাৰ। আৰু এয়া কেনেকৈ বনোৱা হয় আমি দাদা এজনৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। দাদা, এই যে মুখা শিল্প কেনেকৈ বনোৱা হয় আপোনালোকৰ ইয়াত? মুখা শিল্প বনোৱা প্ৰচেছটো দেখাই দিছোঁ। প্ৰথমতে আপোনাৰ বাঁহেৰে এটা ফ্ৰেম বনাই লোৱা হয় মুখৰ চাইডত, মানে যোনে পিন্ধিব তেওঁৰ জোখত বনোৱা হয়। ইয়াৰ ওপৰত 2 নম্বৰতে কাপোৰ আৰু কুমাৰ মাটি, যিটো কলহ টেকেলি বনায় তাৰ কটন কাপোৰ লগাই পেলাই 2 নম্বৰতে লগোৱা হয়। তাৰপিছত ইয়াৰ ওপৰত মাটি আৰু গোবৰ দি পেলাই চেপ দিয়া হয়, মানে যিটো চৰিত্ৰ হওক, গৰুড হওক, হনুমান, গণেশ, তেনেকুৱা ধৰণে। এইটো শুকোৱাৰ পিছত 4 নম্বৰতে আকৌ কাপোৰ মৰা হয়, প্ৰথমতে যেনেকুৱা হৈছিলে। এইটো শুকোৱাৰ পিছতহে আপোনাৰ শেষত কালাৰ ৰং হয়, আৰু ৰঙত
পিছত ভাওনাত ব্যৱহাৰ কৰা বেলেগ বেলেগ চৰিত্ৰ ইয়াত বিক্ৰীও কৰা যায় ন মানে অৰ্ডাৰ দি বনাবলে অৰ্ডাৰ দিলে হেৰি কৰা হয় আৰু বনাই থকা হয় অৰ্ডাৰ চবলৈকে দিয়া হয় নে অৰ্ডাৰ গোটেই বাহিৰতো যোৱা হয় অসমৰ বাহিৰত বিদেশতো আছে ব্ৰিটিছ মিউজিয়ামত আছে লণ্ডনত হয় হয় আৰু শিকিব আহে বেছি ৱৰ্কশ্বপো হয় হয় আৰু কেনেকে এইটো মানে কণ্টেক্ট কৰিব পাৰি আমাৰ ইয়াৰ পৰা আহি পেলাই লৈ যায় ধৰক তেনেকে যেনিবা দূৰণিত আছে এড্ৰেছ দি থৈ যায় কুৰিয়াৰ কৰি দিয়া হয় ন এইবিলাক আছে সৰু সৰু বিলাক থাকে দেখিছোঁ বাহিৰতো বহুত বনাই আছে ন দাদাজনক কৈ ময়ো মোহিনী চৰিত্ৰৰ এখন মুখা পিন্ধি ল'লোঁ এয়া জাষ্ট আহি ঘৰ পালোহি আহোঁতেনে ভিডিঅ' কৰা নহ'ল কিয়নো মোৰ ফোনটো চাৰ্জ শেষ হ'ল সৰুকৈ হ'লেও সত্ৰবিভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ